মাৰ্জিনা বেগমৰ এটি কবিতা মই বৃদ্ধাশ্ৰমৰ পৰা কৈছোঁ। পুতাই পুতাই ঐ, মই বৃদ্ধাশ্ৰমৰ পৰা কৈছোঁ। 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি পৃথিৱীৰ পোহৰ দেখুৱাইছিলোঁ তোক। আজি এয়াই নেকি প্ৰতিদিন দিলি মোক? পুতাই ঐ পুতাই, তহঁতক এৰি মই ভালে নাই অ'। অশেষ কষ্টৰে সজা মোৰ সেই পঁজাটোত উমলি চামলি শান্তিৰে টোপনিয়াব মন যায়। নালাগে তোৰ অট্টালিকাৰ ডাঙৰ কোঠালি, নালাগে। পুতাই ঐ, ভাল আছেনে তহঁত সকলো? নাতি পোৱালীবোৰে বিচাৰেনে মোক আজিও? লাহে লাহে বাৰ্ধক্যই যেন হেঁচা মাৰি ধৰিছে অ'। চকুৰেও আজিকালি ভালকৈ নেদেখোঁ। পুতাই ঐ পুতাই, বৰকৈ অকলশৰীয়া হৈছোঁ। চাই যাবিচোন এবাৰ, বুকুত শত পৰিব। জীৱন লগৰী তেওঁ যে নাই কাষত ভৰসা দিব। জীৱননাথ সামৰি হৈ পৰিছে শমশানৰ বুকুত। পুতাই ঐ পুতাই, বুকুখন বৰকৈ বিষাইছে অ'। চকুলো নিগৰিছে। জীৱনৰ বিদায়ী ক্ষণ হয়তো চমু চাপি আহিছে। চাই যাবিচোন এবাৰ, জীৱনৰ বিয়লি বেলাত কেনে আছে মৰমৰ আকুলত তহঁতৰ এলাগী আই। পুতাই ঐ পুতাই, অভিশাপ দিয়া নাই, উত্তপ্ত চকুলোৰ মনত ৰাখিবি। নিজে নাখাই খুৱাইছিলোঁ তোক, দূৰৰ পৰাই আশীৰ্বাদ কৰিছোঁ কৌশলে থাকিবি। মোৰ দ্বাৰা নোখোৱা যাতে বৃদ্ধাশ্ৰমৰ অতিথি। ধন্যবাদ।